এডভোকেট যিজনে আৰ্গু কৰিব তেওঁ হাইকোৰ্টৰ পৰা আহি আছে। ছাৰক আমি ক'লোঁ যে অলপ সময় লাগে, সেইটোৱে ছাৰে দিছে অলপ সময়। এইটোৰ বিষয়ে আজি হ'ব আৰ্গুমেণ্টটো আজি হ'ব আৰু হিয়াৰিঙো আপোনাৰ অৰ্ডাৰো দি দিব অনাৰেবল কোৰ্টে আজি দিব। এই কথাখিনিতো আমি যদি তেওঁ আহি আৰ্গুমেণ্ট কৰে আৰু যোনটো বিচাৰ হৈ থাকে মানে অনাৰেবল কোৰ্টে যি বিচাৰে গ্ৰাউণ্ডখিনি চাব, চাই চিতি কৰিব কৰিব আৰু হয়তো তেওঁক ৰিমাণ্ড দিব পাৰে, হয়তো জামিনো দিব পাৰে। আমি আশা কৰিছোঁ জামিনো দিব পাৰে। এইটো কেছত ইয়াত কিছুমান কথা আছে, আইনফুলি কথা আছে, যেনেকুৱা আপোনাৰ হাইকোৰ্টে কৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে যিবিলাক নোটিচ দিয়া হয় একদম প্ৰপাৰ টাইপ অফ নোটিচ চাৰ্ভ হ'ব লাগিব। নোটিচখিনি আপোনাৰ এই খালি প্ৰিণ্টেড ফৰ্মত দিলে নহ'ব, তেওঁ গোটেই ডিটেইলছত দিব লাগিব এই বিষয়ে। সেইটো ডিটেইলছত দেখা। দ্বিতীয়তে আমাৰ গুৱাহাটী অনাৰেবল হাইকোৰ্টে এষাৰ কথা কৈছে যে ফ্ৰিকুৱেণ্টলি এৰেষ্ট কৰিব নোৱাৰে, ফ্ৰিকুৱেণ্টলি এইটো কেছত ওলোৱাৰ পিছত সেইটো কেছত ধৰি সোমাই দিম, এইটো কথা কৰিব নোৱাৰে। সেইকাৰণে নোৱাৰে যে যদি আছে আপোনালোকে ডিটেইলছত কোৰ্টক জনাওক যে ইমানখিনি কেছ অল আছামত আছে, অল আছামত এতিয়ালৈকে ইমানটা কেছ আছে, কিন্তু সেই বুলি যে আপুনি এইটো কেছত জামিন দিব আৰু লগে লগে বেলেগ কেছ এটা ধৰি সোমাই দিব, এই কথাটো আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে এখন জাজমেণ্টত দিছে। কিন্তু এইবিলাক সম্ভৱ আমাৰ কোৰ্টে চালি জাৰি চাব, তেওঁ যিহেতু ন্যায়াধীশ হয়, চাব, চাই চিতি তেওঁৰ অৰ্ডাৰটো দিব, যোনপিনে যদি ফেভাৰেবল হৈ দিব, আৰু নহ'লে যদি আপোনাৰ হ'ব জুডিচিয়েল কাষ্টডিত আকৌ পঠাব পাৰে বা ৰিমাণ্ড বিচাৰি মোৰ যিমান ৰিমাণ্ডত দিব পাৰে বা বেইল এলাউ কৰিব পাৰে। এইটোতো অনাৰেবল কোৰ্টৰ ওপৰত, আমাৰ কাম হৈ গ'ল আমি তৰ্ক কৰা, আমাৰ আৰ্গুমেণ্ট কৰা। ঠিক আছে, তেওঁ অংশুমান আমি তেজপুৰৰ হয়, তেওঁ অহাত দেৰি হৈছে কাৰণে আমাক আহিছে, যিজন তেওঁলোকৰ মানুহখিনি আহিছে তেওঁলোকে আমাক কৈছে ৰিপ্ৰেজেণ্ট কৰিব। এডভোকেট যিজনে আৰ্গু কৰিব তেওঁ হাইকোৰ্টৰ পৰা আহি আছে। ছাৰক আমি ক'লোঁ যে অলপ সময় লাগে, সেইটোৱে ছাৰে দিছে অলপ সময়। এইটোৰ বিষয়ে আজি হ'ব আৰ্গুমেণ্টটো আজি হ'ব আৰু হিয়াৰিঙো আপোনাৰ অৰ্ডাৰো দি দিব অনাৰেবল কোৰ্টে আজি দিব। এই কথাখিনিতো আমি যদি তেওঁ আহি আৰ্গুমেণ্ট কৰে আৰু যোনটো বিচাৰ হৈ থাকে মানে অনাৰেবল কোৰ্টে যি বিচাৰে গ্ৰাউণ্ডখিনি চাব, চাই চিতি কৰিব কৰিব আৰু হয়তো তেওঁক ৰিমাণ্ড দিব পাৰে, হয়তো জামিনো দিব পাৰে। আমি আশা কৰিছোঁ জামিনো দিব পাৰে। এইটো কেছত ইয়াত কিছুমান কথা আছে, আইনফুলি কথা আছে, যেনেকুৱা আপোনাৰ হাইকোৰ্টে কৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে যিবিলাক নোটিচ দিয়া হয় একদম প্ৰপাৰ টাইপ অফ নোটিচ চাৰ্ভ হ'ব লাগিব। নোটিচখিনি আপোনাৰ এই খালি প্ৰিণ্টেড ফৰ্মত দিলে নহ'ব, তেওঁ গোটেই ডিটেইলছত দিব লাগিব এই বিষয়ে। সেইটো ডিটেইলছত দেখা। দ্বিতীয়তে আমাৰ গুৱাহাটী অনাৰেবল হাইকোৰ্টে এষাৰ কথা কৈছে যে ফ্ৰিকুৱেণ্টলি এৰেষ্ট কৰিব নোৱাৰে, ফ্ৰিকুৱেণ্টলি এইটো কেছত ওলোৱাৰ পিছত সেইটো কেছত ধৰি সোমাই দিম, এইটো কথা কৰিব নোৱাৰে। সেইকাৰণে নোৱাৰে যে যদি আছে আপোনালোকে ডিটেইলছত কোৰ্টক জনাওক যে ইমানখিনি কেছ অল আছামত আছে, অল আছামত এতিয়ালৈকে ইমানটা কেছ আছে, কিন্তু সেই বুলি যে আপুনি এইটো কেছত জামিন দিব আৰু লগে লগে বেলেগ কেছ এটা ধৰি সোমাই দিব, এই কথাটো আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টে এখন জাজমেণ্টত দিছে। কিন্তু এইবিলাক সম্ভৱ আমাৰ কোৰ্টে চালি জাৰি চাব।